হিমন্ত ছাৰ, আপুনি যে এটা বিল পাছ কৰিলে, কিন্তু হাগ্ৰামা মহিলাই দেখোন আপোনাৰ কথাই নুশুনে। তেখেতে কৈছে 6 শ্বেডিউল এৰিয়াত যেনে বড়োলেণ্ড, কাৰ্বি আংলং, ডিমা হাছাও, তাত দেখোন বোলে এজনতকৈ অধিক পত্নী বিয়া কৰিব পাৰে, হাগ্ৰামাই কৈছে। আপোনাৰ কথা নুশুনে নেকি তেখেতে? আৰু হাগ্ৰামাই এইটো লগতে কৈছে, মই ইয়াৰ চিফ, BTCৰ চিফ, তেখেত অসমৰ চিফ, তেখেতে অসমৰ মতে কৈ থাকক, মই মোৰ মতে কৈ থাকিম। আমাৰ এই 6 শ্বেডিউল এৰিয়াত কাৰ্বি, ডিমাচা, বড়ো সমাজত এই হিমন্তৰ নিয়ম নাখাটিব। তেখেতে আইন পাছ কৰিছে। তেতিয়া এজন সাংবাদিকে সুধিলে, কি আপুনি এইটো ভাল পাইছে নেকি? ভাল পোৱা বেয়া পোৱাৰ কি কথা আছে জাম্বা? ছাৰ, আপুনি যে জাম্বা জাম্বা কৈ থাকে, তাৰমানে কি? তাৰমানে ভুৰ্ভক, অখৰা, চাকৰি তাকৰি নোপোৱা। আগৰ আমাৰ CM-এ চাকৰি দিব পৰা নাই, 5 বছৰ দৰমহা দিব পৰা নাই। সেইকাৰণে মই এতিয়া সেই কৰ্মচাৰীবিলাকক 25 মাহৰ দৰমহা মই দিবলৈ ওলাইছোঁ। ভয় কি? ভেয়া কাম কৰিছে? তহঁতে কি জানে? তেতিয়া সাংবাদিক এজনে সুধিলে, আপোনাক বোলে হিমন্ত মামাই ইলেকশ্যন খেলিবলৈ বহুত টকা দিছে। তত কোনে কৈছে? মই গুৱাহাটীত থকা মাটি বিক্ৰী কৰিছে, ঘৰ বিক্ৰী কৰিছে, তহঁতৰ খবৰ নাই? এইটো বিক্ৰী কৰি মই হেলিকপ্টাৰতে তেল ভৰাইছে। তাকে সুধিবিচোন, ড্ৰাইভাৰকে সুধিবি। আৰু এইটো আগৰ CM-কে সুধিবিচোন, হেলিকপ্টাৰতে খুটা ঠেং থাকে। চালা জাম্বা, উল্টা পুল্টা কথা কয়। আমি চাকৰি দিম, চাকৰি দিছে।